মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে সপ্তম শ্ৰেণীৰ সায়েন্সৰ পাৰ্ট 2 লেসন 4 উদ্ভিদৰ প্ৰজনন নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী অৰ্থাৎ এক্সাৰসাইজত 1 নম্বৰত দিয়া আছে খালি ঠাই পূৰ কৰা। তো ইয়াত কি কৈছে উদ্ভিদৰ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাক ডেশ বোলে। তো খালি ঠাইত তোমালোকে কি লিখিবা অংগজ বংশ বিস্তাৰ। কাৰণত কি লিখিবা অংগজ বংশ বিস্তাৰ। তাৰপিছত কোশ্চেন বিত কি কৈছে এপাহ ফুলত পুং বা স্ত্ৰীজনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক ডেশ বোলে। তো তোমালোকে খালি ঠাইত কি লিখিবা একলিংগ ফুল বোলে। তাৰপিছত কোশ্চেন সিত কি কৈছে একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰ পৰা পৰাগৰেণু একেপাহ বা এনে ধৰণৰ আন এপাহৰ গৰ্ভমণ্ডললৈ স্থানান্তৰিত হোৱাক ডেশ বুলি কোৱা হয়। তো খালি ঠাইত তোমালোকে কি লিখিবা পৰাগযোগ বুলি জনা যায়। কি বুলি জনা যায় পৰাগযোগ বুলি জনা যায়। তাৰপিছত কোশ্চেন ডি কি কৈছে পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক ডেশ বোলে। তো খালি ঠাইত তোমালোকে কি লিখিবা নিষেচন বোলে। তাৰপিছত ইত কি কৈছে বীজৰ বিস্তাৰণ ডেশ আৰু ডেশৰ জৰিয়তে হয়। তো খালি ঠাইত তোমালোকে কি লিখিবা বীজৰ বিস্তাৰণ বায়ু পানী আৰু প্ৰাণীৰ জৰিয়তে হয়। তো খালি ঠাইত তোমালোকে এখানে লিখিবা বায়ু পানী আৰু প্ৰাণীৰ জৰিয়তে হয়। 2 নম্বৰ কোশ্চেনত কি কৈছে অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰা আৰু উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অযৌন প্ৰজননৰ বিভিন্ন পদ্ধতিবোৰ হল 1 অংগজ প্ৰজনন উদ্ভিদৰ কাণ্ড মূল আৰু পাতৰ পৰা নতুন উদ্ভিদৰ জন্ম হোৱাকে অংগজ প্ৰজনন বোলে। জবা গোলাপ কুহিয়াৰ আদিৰ ডাল কাটি মাটিত পুতি থলে তাৰ পৰা নতুন উদ্ভিদৰ কাণ্ড হয়। আনহাতে আদা হলদি আলু আদিৰ দৰে কাণ্ডৰ পৰাও নতুন উদ্ভিদ হয়। ডালিয়া মিঠা আলু আদিৰ মূলৰ পৰাও নতুন উদ্ভিদৰ সৃষ্টি হয়। তাৰপিছত দুপৰ টেঙা বা পাতে গজাত পাত এটি মাটিত থলে এটো ৰেপ নহব থলে ইয়াৰ পৰা বহুতো নতুন উদ্ভিদ পোৱা যায়। এই সকলোবোৰ হল উদ্ভিদৰ অংগজ প্ৰজননৰ বিভিন্ন প্ৰকাৰ। তাৰপিছত 2 মুকুলন কি হয় মুকুলনক কি কয় বৰ্ডিং ইষ্ট আদিৰ দৰে বিভিন্ন উদ্ভিদৰ ক্ষেত্ৰত তাৰ কোষৰ পৰাও একোটা অংশ টেমুনাৰ দৰে ওলাই আহে। ইয়াক মুকুলন বোলে। এই মুকুল ক্ৰমে বৃদ্ধি আৰু বিকাশ হয়। পাছত ই মূল ইষ্টকোষৰ পৰা পৃথক হৈ পৰে নতুন ইষ্টকোষত পৰিণত হয়। এইটো হল চকু এইটো হল ইষ্টকোষ এইটো হল মুকুলন এইটো হল নতুন মুকুল এইটো হল মুকুলনৰ শ্ৰেণী। তাৰপিছত 3 বিখণ্ডন হেলাইৰ দৰে বহুতো উদ্ভিদৰ এটা অংশ ছিঙি তাৰ পৰা আকৌ নতুন হেলাইৰ সৃষ্টি হয় ইয়াক বিখণ্ডন বোলে। তাৰপিছত 4 ৰেণু গঠন ঢেকিয়া মছ আদিৰ দৰে উদ্ভিদৰ ক্ষেত্ৰত তাৰ পাতৰ ওলোটা পিঠিত কিছুমান টেমুনাৰ সৃষ্টি হয়। এই টেমুনাবোৰত কিছুমান ৰেণুৰ সৃষ্টি হয়। পুৰঠ হলে এইবোৰ ফাটি গৈ মাটিত বা সেমেকা ঠাইত পৰি পুনৰ গজালি ওলায় তেনেবোৰ নতুন উদ্ভিদৰ সৃষ্টি হয়।
এইটো হল ৰেণুথলী, এইটো অনুসূত্ৰ আৰু এইটো কি ৰেণু। ভেঁকুৰৰ ক্ষেত্ৰত একেই প্ৰক্ৰিয়াৰ প্ৰজনন ঘটে। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে, যৌন প্ৰজনন মানে কি বুজা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, যৌন প্ৰজনন মানে হল স্ত্ৰী জনন কোষ আৰু পুং জনন কোষৰ মিলনৰ ফলত নতুন জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া। গতিকে যৌন প্ৰজননৰ বাবে পুৰুষ আৰু স্ত্ৰী এই দুয়োটা ফুলৰে প্ৰয়োজন। পুংস্তৱৰ পৰা পৰাগমুণ্ডৰ পৰা পৰাগৰেণু আহি স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডত পৰি তাৰ গৰ্ভদণ্ডৰ মাজেৰে গৰ্ভাশয় থকা ডিম্বাণুত সোমায়। ডিম্বাণুক পৰাগৰেণুৰ নিষেচন কৰে। এই নিষেচন দুয়োজনৰ কোষৰ মিলন ঘটি জাইগোটৰ সৃষ্টি হয়। জাইগোটৰ বৃদ্ধি আৰু বিকাশ ঘটি ভ্ৰূণৰ সৃষ্টি হয়। ভ্ৰূণটো এটা আৱৰণৰ দ্বাৰা আবদ্ধ হৈ বীজৰ সৃষ্টি হয়। এই বীজৰাই অংকুৰণৰ দ্বাৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। উল্লেখযোগ্য যে পৰাগযোগ দুই ধৰণে ঘটে, স্বপৰাগযোগ আৰু পৰপৰাগযোগ। যদি উভয় লিংগ ফুল এটাৰ পৰাগৰেণু সেই ফুলৰে স্তৱকত পৰি পৰাগযোগ ঘটে তাক স্বপৰাগযোগ, আৰু যদি সেইজোপা ফুলৰ অন্য এটা ফুলৰ পৰা আন এজোপা ফুলৰ স্ত্ৰী স্তৱকত পৰাগৰেণু পৰি পৰাগযোগ ঘটে তাক পৰপৰাগযোগ বোলে। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি আছে, যৌন আৰু অযৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্যবোৰ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, যৌন প্ৰজনন 1, বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। 2, একেটা লিংগৰ পৰাই নতুন উদ্ভিদৰ সৃষ্টি হয়। স্ত্ৰী উভয় জনন কোষৰ প্ৰয়োজন। 3, নতুন উদ্ভিদৰ পিতৃ আৰু মাতৃ উভয়। 4, জাইগোটৰ সৃষ্টি হয়। আৰু অযৌন প্ৰজনন 1, বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি নহয়। 2, নতুন উদ্ভিদৰ সৃষ্টিৰ বাবে পুৰুষ আৰু 3, যি লিংগৰ জীৱৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়, জীৱৰ লক্ষণ প্ৰকাশ পায় সেই জীৱৰে চৰিত্ৰ বহন কৰে। 4, জাইগোটৰ সৃষ্টি নহয়। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি আছে, ফুল এটাৰ জননাংগসমূহৰ চিত্ৰ অংকন কৰা। তো চিত্ৰ অংকন কৰিব দিছে, এইটো হল চিত্ৰ, এইটো তোমালোকে চাই তোমালোকে বহিত লিখিব পাৰা। তাৰপিছত 6 নম্বৰ কোৱেশ্যনত কি কৈছে, স্বপৰাগযোগ আৰু পৰপৰাগযোগৰ মাজত পাৰ্থক্য লিখা। তো ইয়াৰ পাৰ্থক্য লিখিব গৈছে স্বপৰাগযোগ। তো ইয়াৰ 1 নম্বৰ পাৰ্থক্যটো হল স্বপৰাগযোগ, একেটা ফুলৰে পৰাগৰেণু সেই ফুলৰে গৰ্ভমুণ্ডত পৰি পৰাগযোগ ঘটে। 2, কোনো বাহক নহলেও ঘটে। 3, মাত্ৰ উভয়লিংগী ফুলৰ ক্ষেত্ৰতহে সম্ভৱ হয়। আৰু পৰপৰাগযোগ, ইয়াৰ 1 নম্বৰ উদাহৰণটো হৈছে পৰপৰাগযোগত এটা ফুলৰ পৰাগৰেণু সেই একজোপা গছৰে আন এটা ফুলত বা আন এজোপা গছৰ ফুলত পৰি পৰাগযোগ ঘটে। 2, পৰাগৰেণু কঢ়িয়াবলৈ বাহকৰ প্ৰয়োজন। 3, একলিংগী ফুলৰ দ্বাৰা ঘটে। তাৰপিছত 7 নম্বৰ কোৱেশ্যনত কি কৈছে, ফুলত কিদৰে নিষেচন ঘটে। তো উত্তৰ তোমালোকে এনেদৰে লিখিবা, এইটো হল পৰাগৰেণু, এইটো হল পৰাগনলী, এইটো হল ভ্ৰূণৰ গঠন আৰু এইটো হল ডিম্বাণু। তো এনেদৰে তোমালোকে ছবি আঁকি ল'বা। তাৰপিছত লিখিবা, পৰাগযোগৰ দ্বাৰা ফুলৰ পৰাগৰেণু স্ত্ৰী স্তৱকৰ গৰ্ভমুণ্ডত পৰে। গৰ্ভমুণ্ডত এই ৰেণু অংকুৰিত হয় আৰু তাৰ পৰা পৰাগনলী ওলায়।
গৰ্ভমুণ্ডৰ মাজেৰে এই গৰ্ভকোষ সোমায়। পৰাগনলীৰ মাজেৰে পুং জনন কোষ গৈ ডিম্বাণু পায়। পুং জনন কোষ গৈ স্ত্ৰী জনন কোষৰ লগত মিলন হয়। তাত দুয়োটা জনন কোষৰ সংযোজন ফলত ভ্ৰূণ অৰ্থাৎ কি জাইগট সৃষ্টি হয়। জাইগট সৃষ্টি হোৱা এই প্ৰক্ৰিয়াকেই নিষেচন বোলে। তাৰপিছত ৮ নম্বৰ প্ৰশ্নত কি কৈছে, বীজৰ বিস্তৰণৰ বাবে থকা বিভিন্ন ব্যৱস্থাবোৰৰ বিষয়ে লিখা। উত্তৰত তোমালোকে লিখিবা, বীজবোৰ বিভিন্ন ধৰণে বিস্তাৰিত হয়। বীজৰ বিস্তাৰণৰ বিষয়ে তলত দিয়া হ'ল। তো ১ নম্বৰটো কি, বতাহৰ দ্বাৰা। শিমলু, উহুৱা আদিৰ বীজবোৰৰ গাত চুলিৰ দৰে কিছুমান নোম থাকে। এইবোৰৰ সহায়ত ইহঁতে বীজৰ পৰা ওলাই বতাহৰ সহায়ত উৰি গৈ বিভিন্ন ঠাইত পৰে আৰু তাতে গজালি ওলাই বংশ বিস্তাৰ কৰে। তো এইবিলাক হ'ল উদাহৰণ। চিত্ৰবিলাক তোমালোকে ভালদৰে চাই ল'বা। কিছুমান উদ্ভিদৰ বীজত পাখি থাকে, তাৰ সহায়ত এইবোৰ বতাহত উৰি যায়, যেনে কি ছজিনা। ২ পানীৰ দ্বাৰা। কিছুমান বীজ পানীত উপঙে। সাগৰৰ পাৰত হোৱা নাৰিকল, তাল আদিৰ বীজবোৰ পানীত উটি যায় আৰু আন ঠাইত লাগি ধৰি তাত গজালি ওলাই উদ্ভিদৰ সৃষ্টি হয়। ৩ পতংগ আৰু অন্যান্য প্ৰাণীৰ দ্বাৰা। কিছুমান বীজ গৰু, ছাগলী বা অন্য প্ৰাণীৰ গাত লাগি ধৰি এঠাইৰ পৰা আন ঠাইলৈ যায় আৰু তাতে বংশ বিস্তাৰ কৰে। ১১ লাজুকী লতাৰ গুটি আদি। তাৰপিছত ৯ নম্বৰত কি কৈছে, ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা। তো ইয়াত ১ নম্বৰত কি আছে, অৰ্থাৎ এত কি আছে, মুকুল। তো মুকুলটো কাৰ লগত মিলিব, মুকুলটো মিলিব ৩ নম্বৰ ইষ্টৰ লগত। তাৰপিছত চকু, চকু মিলিব আলুৰ লগত, আলু ৫ নম্বৰত যিটো আছে এইটো। তাৰপিছত বিভাজন, এইটো মিলিব ২ নম্বৰ লগত চাৰ্ফিল শেলাই। তাৰপিছত পাখি, পাখিটো মিলিব কাৰ লগত, মেপল। তাৰপিছত ৰেণু, ৰেণুটো কাৰ লগত মিলিব, ৪ নম্বৰ লগত পাউৰুটিত হোৱা ফেকুৰ। তো তোমালোকে এনেদৰে ভালদৰে মিলাই ল'বা। তাৰপিছত ১০ নম্বৰত কি কৈছে, শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। তো ইয়াত কি কৈছে, এজোপা উদ্ভিদৰ প্ৰজনন অংগ হ'ল। তো ইয়াৰ ৪টা অপশ্যন দিছে, এই ৪টাৰ ভিতৰত কোনটো শুদ্ধ তোমালোকক ক'ব লাগে। ১ নম্বৰত দিছে পাত, ২ নম্বৰত কাণ্ড, ৩ নম্বৰত শিপা আৰু ৪ নম্বৰত দিছে ফুল। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ৪ ফুল। তাৰপিছত কুৱেশ্যন বিত কি কৈছে, পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক কি বুলি জনা যায়। তো ইয়াত অপশ্যনত ১ নম্বৰত দিছে নিষেচন, ২ পৰাগযোগ, ৩ প্ৰজনন আৰু ৪ বীজৰ গঠন। তো ইয়াৰ শুদ্ধটো হ'ব কি, ১ নম্বৰ নিষেচন, এইটো শুদ্ধ হ'ব। তাৰপিছত চিত কি দিছে, পুৰত ডিম্বাশয়ে গঠন কৰে। ১ বীজ, ২ পুংকেশৰ, ৩ স্ত্ৰী কেশৰ আৰু ৪ ফুল। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ৪ ফুল। তাৰপিছত কুৱেশ্যন ডিত দিয়া আছে, ৰেণুধাৰী উদ্ভিদ হ'ল। ১ নম্বৰ অপশ্যন দিছে গোলাপ, ২ পাউৰুটিৰ ভেঁকুৰ, ৩ আলু আৰু ৪ দিছে আদা। তো ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব, শুদ্ধ হ'ব ২ পাউৰুটিৰ ভেঁকুৰ। তাৰপিছত ইত কি কৈছে, পাতে গজাৰ প্ৰজনন ঘটোৱা অংগটো হ'ল ১ কাণ্ড, ২ পাত, ৩ শিপা আৰু ৪ ফুল। তো ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ২ পাত। তো ইয়াৰ পিছত তোমালোকে এইখিনি ভালদৰে পঢ়িবা, তোমালোকে কি শিকিলা। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। সকলো জীৱই সিহঁতৰ নিজৰ দৰে সতি
সন্তনিৰ জন্ম দিয়ে। উদ্ভিদৰ ক্ষেত্ৰত দুই ধৰণৰ প্ৰজনন হয়, অযৌন আৰু যৌন। তাৰপিছত অযৌন প্ৰজনন বিভিন্ন প্ৰকাৰৰ আছে, যেনে বিভাজন, মুকুলন, ৰেণু গঠন আৰু অংগজ প্ৰজনন। অযৌন প্ৰজনন পুং আৰু স্ত্ৰী জননকোষত মিলন হয়। অংগজ প্ৰজনন উদ্ভিদৰ বিভিন্ন অংশ যেনে পাত, কাণ্ড আৰু শিপাৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। ফুল হৈছে উদ্ভিদৰ এটা প্ৰজনন অংগ। ফুলত পুংজনন নতুবা স্ত্ৰীজনন অংগৰ যিকোনো এবিধ থাকিলেই একলিংগ বোলে। তো এইখিনি এইবিলাক তোমালোকে ভালদৰে পঢ়িবা, ইয়াৰ পৰা বহুত পৰীক্ষাত আহে। তো এইখিনি পঢ়িলে তোমালোকৰ সকলো ক্লিয়াৰ হৈ যাব। তো তোমালোকে পৰীক্ষাত ফুল নম্বৰ পাব পাৰা। এইখিনি তোমালোকে ভালদৰে পঢ়িবা।